এফালে আমাৰ বিয়া আমি হাতী কাচি আছো নাই কিন্তু আমাৰ এগৰাকী মানে ওলাবলৈ এতিয়া চান্স পাইছে আৰু এফালে আহি গ'ল তাই কামাই ডাঙৰ বাইদেউ হাতী কাচি কাম বন কৰা নাই একো কাম নাই আৰু আমি আমাৰ মৰম লগা কইনা অনুভৱ কেনেকুৱা লাগিছে ভাল লাগিছে মানে বিয়া হোৱা দিন ভাল লাগিলে এই পলাই আহিলে সেইকাৰণে থুলমূলকৈ নিয়ম ভাগ কৰিছোঁ মোৰ মাত চাত ভাগি অৱস্থা নাই মোক পানী লাগি অৱস্থা নাই আৰু পুলিচ ছাৰ 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 আপোনাৰ হেলমেট এইটো পিন্ধিছে যে অৰিজিনেল হেলমেটটো কি হয় আৰু এতিয়া যাবলৈ ওলাইছে দৰা আনিবলৈ মানে যিহেতু গম পাইছে আপোনালোকে যে বুঢ়া বিয়া আৰু বুঢ়া বিয়াত দৰা বেলেগ এখন ঘৰত থাকে মানে আমাৰ পুৰণা ঘৰত দৰা আছে পিছত দৰাও মানে এতিয়াই যাব দৰা গা পা ধুৱাই লগতে লৈ আহিব এইফালে আমাৰ দৰা একদম চিভিল ড্ৰেছত আহি গ'ল আৰু বহুত বেছি ফূৰ্তি কৰিছিলে দেই আৰু একদম পুৰা নাচিলোঁ আৰু মাত চাত ভাগি অৱস্থা নাই পিছে এতিয়া অকণমান ভাল হৈছে আৰু সঁচাকৈ ভাইটিৰ বিয়াখন যদি ডাঙৰকৈ পাতিব পাৰিলোঁ হ'লে তেতিয়াতো খুব বেছি মনটো ভাল লাগিলে হ'লে কিন্তু উপায় যে পানী তুলি আনিলে পানী তুলি অনাৰ পিছত দৰাক যিহেতু গা ধুৱাবলৈ নিব দৰা আৰু দৰা সখীয়েকক সেইবাবে এইখিনি কিবা কিবি কৰি আছে মানে এইটো যে ফূৰ্তি হয় এইবিলাক কিবা কিবি যে পিন্ধাই আছে এইবিলাক এই বৰমাহঁতে বনাইছে মানে কিবা কিবি যেনেকৈ কইনাক জোৰোণত দিছিলে আৰু সেইখিনি ঠিক তেনেকৈ কিবা কিবিবিলাক বনাইছে মানে পাচলিবিলাক দি অকল ফূৰ্তিৰ বাবে এইখিনি হয় কোনো ধৰণৰ নিয়ম নহয় আৰু এইফালে দৰা আৰু সখীয়েকক বহাই থৈছে কিবা কিবি নিয়ম কৰে চাগে কিন্তু মই এইখিনি নিয়ম চাবলৈ নাপালোঁ আৰু এইফালে দৰাকে দৰা সখীয়েকে ধুনীয়াকৈ আনিছে আৰু সেইফালে আমাৰ খুৰী মানে দৰাৰ সখীয়েকৰ মাক মানে আমাৰ ভাইটিৰ সখীয়েকৰ মাক আৰু এইফালে বৰ ধুনীয়াকৈ সকলোবিলাক নিয়ম কৰিলে আৰু মই পিছে এইখিনি চাবলৈ মিছ কৰিলোঁ যিহেতু ঘৰতো মোৰ অলপ দায়িত্ব আছিলে সেইখিনি কামো কৰিবলগীয়া থকাৰ বাবে মই পুৰণা ঘৰলৈ যাব নোৱাৰিলোঁ আৰু এইফালে তাহাঁতক ধুনীয়াকৈ পাতি দৈ ধুনীয়াকৈ তাই গা ধুৱাবলৈ গোটেইখন সজাইছে আৰু এই বেখনৰ মাজতে দুইটাকে বহাব আৰু ইমান বেছি ঠাণ্ডা আছিলে সেইদিনাখন সেই ঠাণ্ডা দিনাখন তাহাঁতক ফ্ৰিজৰ পানী দি গা ধুৱাইছে মানে ফ্ৰিজৰ পানীৰ পৰা ঢালি দিছে গা সেইখিনি আচলতে আধাৰ বাবে আপোনাৰ মানে এইবিলাক খুৰী মানে কইনাৰ দৰাৰ মাকক মানুহৰ মাজত যে গাঁৱৰ মানুহবিলাকে অলংকাৰ পিন্ধিছে দেখিছেনে যেনেকৈ কইনাক ভাল লাগিলে আৰু এতিয়া মানে সেই যেনেকৈ মা আলহীয়ে ডুঙাই ডুঙাই গা ধুৱালে আৰু এই ডাঙৰ বায়েও আৰু এইবিলাক অকণ ফূৰ্তিৰ কাৰণে কৈছে দেই এইবিলাক নিয়ম ডাঙৰ বায়ে ক'লে যে তই ইয়াত ফূৰ্তি মানে ভাল লাগিবৰ বাবে অকণমান হাঁহি ধেমালি এইবিলাক কৰিবৰ কাৰণে আছিলে তাই কেঁচুৱাৰ বাবে আহিবতো নোৱাৰে আৰু খুব বেছি ফূৰ্তি হ'ল আমাৰ এই মৰম বেছি ভাল লাগিলে সদায় যাতে মই মিছ কৰিলোঁ মোৰ মানুহজনে দিনলৈ ভিডিঅ' কৰি ৰাখিছিলে আপোনালোকৰ বাবে আৰু মোৰ বাবে মই চাবৰ বাবে আৰু এইফালে আমাৰ পেহী মানে ডাঙৰ বেলেগ নাচিছে মানে তেওঁ মানে ক'বলৈ বাকী নাই সদায় যদি এই মৰমৰ বান্ধোনটো সদায় থাকে আৰু এইফালে আগে দিয়া পাছে দিয়া এই যে বিয়ানামটো গাই তেনেকৈ 5জনী আয়তীয়ে ধুনীয়াকৈ এই নিয়মখিনি কৰিছে দুনৰি ধৰাগৰাকীও কৰে আৰু এইফালে গোটেই নিয়মখিনি ধুনীয়াকৈ হৈছে যিখিনি বৰবিয়াত কৰা হয় সেইখিনি নিয়মেই কৰিছে বাকী অলপ ধেমালিৰ বাবে মাজতে বেলেগ কিবা কৰিছে যদি সেইখিনি জাষ্ট ধেমালিৰ বাবে দেই আৰু এইফালে দৰাক তুলসী মালা পিন্ধালে সখীয়েকো মালা পিন্ধালে এইবিলাক খুৰা আৰু খুৰী দুইজনে আমাৰ ভাইটিৰ মাক দেউতাক হৈছে আৰু ভাইটিৰ লগৰখিনিও আহিছে জানেনে তাক চাবৰ কাৰণে এইফালে যে এনেকৈ দৰ্জা ধৰি দিয়ে দৰ্জাৰ এই নিয়মটো কৰিলে আৰু খুব বেছি ভাল লাগিলে আৰু তই ভিডিঅ'টোৰ যোগেদি কৈছোঁ তোক কিবাকিটো কৈছোঁৱেই তই যাতে কোনো জীৱনত মানে জীয়াই থকালৈকে খুৰা খুৰী সেই মৰমখিনি আৰু সদায় যাতে খুৰা খুৰীৰ লগত মা দেউতাক যেনেকৈ ভাবে খুৰা খুৰীহঁতকো তেনেকেই ভাবিবি আৰু মৰম চেনেহবিলাক সদায় এনেকৈ থাকক বৈ যাওক মানে মোৰ এনেকুৱা ফিল হয় আমি যে বেলেগ এজনীৰ খুৰীৰ ছোৱালী তেনেকুৱা নালাগে বাহঁতক মোৰ একদম নিজৰ গতে লাগে আৰু এতিয়া দৰা আহি পাবহি ৰাইজ এফালে আমাৰ এতিয়া দৰা আহিব ৰাইজ আৰু এফালে বিয়া নাম গালে আৰু এইফালে মই তল লৈ লৈছোঁ এইফালে আমাৰ অকণমানি ভৰি ধুৱাব এফালে
এইফালে আমাৰ দৰা মাকক আপোনালোকক দেখাই দিওঁ এইফালে দৰা মাক দেই মোৰ নিজেও মা দৰা মাক এইফালে দৰা জেঠাই দৰা আৰু কইনা মানে জেঠাই গাওঁ দেই আমাৰ এজনী পিচকা পিচকি এজনী দৰা কোন হয় তুমি কৈ দিয়াচোন বাবুদা কোন হয় ভণ্টি চাই থাকক আপোনালোকে ভিডিঅ' ফাইনেলি আহি গ'ল দৰা গাড়ীখন কেনেকুৱা লাগিছে আপোনালোকক যদি এনেকুৱা দৰা গাড়ীৰ প্ৰয়োজন হয় তেন্তে আমাৰ লগত কণ্টেক্ট কৰিব আমি এনেকুৱা ধুনীয়া ধুনীয়া দৰা গাড়ী সজাই দিব পাৰিম আপোনালোকক আৰু আমাৰ দৰা গাড়ীখন সজাইছিলে টুটুদাই দেই বহুত কিবা কিবি কৰিছে গাড়ীৰ টেংকি বনাইছে গাড়ীৰ চাবি গাড়ীৰ মেইন হেডলাইট সকলোবিলাক বনাইছিলে গাড়ীখন ভালকৈ দেখাবলৈ নহ'ল আৰু এইফালে আমাৰ দৰা আৰু এইফালে মই চাউল লৈ আছোঁ জানেনে না পূৰা ছটিয়াবলৈ কিন্তু লাষ্টত মই ছটিয়াবই নোৱাৰিলোঁ কোনোবাই যে ইমানেই বেয়াকৈ ছটিয়ালে ন চকুৱে টকুৱে সোমাই গ'ল সেইকাৰণে মই চাউলখিনি থৈ পিনি এনেকৈ গুচি আহিলোঁ আৰু এইফালে দেখিছে সঁচাকৈ ইমানেই বেছি মানুহ হৈছে চবেই মাত্ৰ আমাৰ ভাইটি আৰু দৰা গাড়ীখন ফটো মাৰাত ব্যস্ত আৰু এইফালে দৰাৰ গাড়ীত দৰা সখীয়েক দৰা ভাগিনীয়েক আৰু দৰা আহিছে বাকী বহুত বেছি ফূৰ্তি হ'ল আৰু আপোনালোকে যে আগৰ ভিডিঅ'টো চাই ইমান বেছি মৰম দিলে তাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ বহুত বেছি মৰম আৰু আহিবলগীয়া অনাগত ভিডিঅ'বিলাকতো যে এনেকৈ মৰম চেনেহ দি থাকে তাৰে কামনা কৰিছোঁ লাভ ইউ অল আৰু এইফালে যেতিয়া দৰাক কলতলত ধুনীয়াকৈ সাদৰিলে আদৰ কৰি যেতিয়া আনিছে মাৰ মানে মুখখন দেখি গম পাইছে যে মায়ে কান্দিছে মাৰ এটা দুখ লাগিছে আৰু যেতিয়া মাক সুধিলোঁ যে কিয় কান্দিছিলা তুমি ছোৱালী এজনীক বিয়া দিলেহে মাকজনীয়ে কান্দে কিন্তু সেইটো নহয় মায়ে কৈছিলে যে তোৰ বিয়াখন যেনেকৈ পাতিলোঁ তেনেকৈ ইয়াৰো বিয়াখন পাতিলোঁ হ'লে ধুমধামেৰে কিন্তু সেইটো হৈ নুঠিলে কাৰণ সকলোৰে আচলতে কপালতো তেনেকৈ এখন বিয়া পাতি যোৱা বা বিয়া কৰাই অনা সেইটো নাথাকে মোৰ কপালত আছিলে আৰু মা পাপাক মই সেইখিনি যেতিয়া পঢ়ি আছিলোঁ কলেজত বা পঢ়ি শেষ হৈছিলে এদিন পাপাৰ এষাৰ কথাতেই মই থিৰাং কৰি লৈছিলোঁ যে মোক মা পাপাই যালৈকে বিয়া নিদিয়ে তেওঁলোকে বিয়া হ'ম লাগিলে তেওঁ যেনেকুৱাই নহওক তেওঁ যিয়ে নহওক কিন্তু মই মাৰ পাপাৰ মতেই বিয়া হ'ম আৰু মা পাপাক সুখত ৰাখিবৰ কাৰণে মা পাপাই আমাৰ বাবে যিখিনি কৰিছে আচলতে তেওঁলোকে আমাক বিয়া দিব যে তেওঁলোকৰ পচন্দৰ মতে বিয়া হ'ম পঢ়াই শুনাই ইমান ডাঙৰ মানুহ কৰিলে তেওঁলোকৰ মতে মই কিবা এটা কৰিব নোৱাৰোঁ তেন্তেতো বহুত বেছি বেয়া লাগিব ন সেইবাবে তেওঁলোকৰ মতে বিয়া হ'লোঁ কিন্তু ভাইটিৰ কথা নাজানো তাৰ মন মগজুৱে তেতিয়া সেইটো সময়ত কি কৈছিলে সেইবাবে সেইখিনি তাৰ কথাখিনি মই ধৰিবও নোৱাৰোঁ বা তাৰ নিজৰ মনৰ কথা সেইটো বাকী এতিয়া হোমৰ যজ্ঞ আৰম্ভ হৈ গ'ল সিও তাৰ যুগ্ম জীৱনটো আৰম্ভণি কেতিয়াবাই কৰিলে তাৰ এজনী ছোৱালীও আছে তাহাঁতৰ সংসাৰখন সুখৰ সংসাৰ আচলতে ক'ব গ'লে হাই কাজিয়ানো কাৰ সংসাৰত নাথাকে থাকেই বাৰু মাজতে বহুত কিবা কিবি হৈও গৈছিলে বাকী এতিয়া নতুন জীৱন বুলিয়ে কৈছোঁ নতুন জীৱনটো সুখৰ হওক তাহাঁত দুটাৰ আপোনালোক সকলোৱে আশীৰ্বাদ দিব যে আহিবলগীয়া প্ৰতিটো দিন ছোৱালীজনীৰ লগত থাকি 5টা মানুহ লগত তাহাঁতি এখন ঘৰ পাঁচজন সদস্যই যাতে গোটেই ঘৰখন ভালকৈ ৰাখে আমি বহুত দিনৰ পিছত এদিন যাম যাতে আমাক মৰমেৰে আৱৰি ৰাখিব পাৰে আমাৰ বাই ভনীকেইজনীক সেইটোৱে কামনা কৰোঁ তহঁতৰ পৰা তোৰ পৰা বাকী কিনো ক'ম বহুত কিবা কিবি ক'বলৈ মন যায় কিন্তু ভিডিঅ'ৰ যোগেদি কওঁ দে কেতিয়াবা লগ পালে ক'ম সুখী হ আৰু আপোনালোকে মৰম দিব দে ৰাইজ আৰু আমাৰ বিয়াখন এনেকৈ দেখালোঁ থুলমূলকৈ বিয়াখন পাতি ৰাখিলে বহুত কিবা কিবি কৰিব পৰা নাই বহুত কিবা কিবি কইনাজনীকো আমি দিব পৰা নাই যিহেতু আমাৰ পৰিস্থিতিটো আপোনালোকেতো গম পাইছে বা সকলোক জানেই বাৰু আৰু খুব বেছি ভাল লাগিলে খুব বেছি ফূৰ্তি কৰিলোঁ ভাইটিৰ বিয়া বুলি আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন আৰু এইফালে হোম পুৰি থাকোঁতে আমাৰ কইনা টোপনিয়ে গুচি গ'ল জানেনে আৰু ইমান বেছি জমনি হ'ল নহয় কইনাজনী মানে কি কৰিব তাই বেছি চৰ্দিও লাগি আছিলে আৰু টোপনিয়ে গুচি গ'ল মানে মোৰ মানে ভিডিঅ'টো এডিট কৰি থাকোঁতে মোৰে হাঁহি উঠি গৈছে গম পায়নে বাকী চাই থাকক আপোনালোকে ভিডিঅ' মনং দেবং কইনা অগ্নি মজক্যত অজমা দেব কেতু মন্ত্রত মেপতি স্বাহা উল দিব পাৰে পাবতে ৰাজমা পাহৰি লিখিকা
এখন ল'ৰা আনি পেলাই চাই মুখত ইমান ৰাজান বাপা মগ্ন স্বমেতি কৰ্ণং তব মমতো ব্যস্ত সম্বদনং তদগ্নি ৰণ মন্যতা মিয়ং স্বাহা আখৰখন দি দিয়া এইখন দি দিয়া Akalwa, Devate, Bamano, Arivati, Samatasi, Bamana, Asmi, Nakatesa, Natesa, Udaya, Asmi, Kamanisa, Devahota, Devate, Bamano, Arivati, Swaha, Akalwa, Mitra, Saisa, Nam. তো ৰাইজ আমাৰ বিয়া খতম হ'ল আৰু এইফালে আমাৰ অকণমানজনে কৈছে মাক বাপেকৰ হোম পুৰা শেষ হ'ল আৰু এইফালে আমাৰ মুনু কেনেকুৱা লাগিলে বিয়া পাতি পুৰা ভিডিঅ' কোৱালিটিটো বহুত বেয়া হৈছে এতিয়া আমি গিফ্ট আনবক্সিং কৰিম আৰু আপোনালোকক ভিডিঅ' কৰি নেদেখাম আৰু কিনো দেখাম জাষ্ট এইটো দেখাইছোঁ মানে ভিডিঅ' পাছত দেখাম আপোনালোকক লাহে লাহে এতিয়া জাষ্ট ভিডিঅ' নকৰোঁ বুলি ভাবিছোঁ চাওঁচোন আৰু একেবাৰে শেষত ডাঙৰ বাইক আৰু ডাঙৰ ভিনীয়েকক সেৱা কৰিলে আমাক পিছে কৰিব নালাগে বুলি ক'লোঁ মা পাপাক কৰিলে এনেকৈ নিয়মখিনি সৰু সুৰাকৈ থৈ দিলোঁ থুলমূলকৈ বাকী আজি ভিডিঅ'টো ইমানে আছিলে শেষত কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব